নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ তৰাজান সন্মিলনৰ শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্ণ প্ৰস্তুতি যোৰহাটৰ তৰাজানত 1927 চনতে প্ৰতিষ্ঠা লাভ কৰা তৰাজান সন্মিলনে এইবাৰ ধুমধামেৰে দুৰ্গোৎসৱ আয়োজন কৰিছে নিউজ নাওৰ এক ৰিপৰ্ট তৰাজান সন্মিলনৰ শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্ণ প্ৰস্তুতি যোৰহাট তৰাজানত 1927 চনতে প্ৰতিষ্ঠা লাভ কৰা তৰাজান সন্মিলনে এইবাৰ মহা ধুমধামেৰে দুৰ্গোৎসৱৰ আয়োজন কৰিছে। প্ৰত্যেক বছৰেই তৰাজান পূজা মন্দিৰৰ দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। তাৰ লগতে আৰতি প্ৰদৰ্শন কৰা হয়। তাৰ লগত জড়িত ৰাখি এইবাৰ আৰতি শিকোৱাৰ দায়িত্ব মোক দিছে। কণ কণ শিশুসকলক কিছু দুৰ্গা পূজাৰ যি সন্ধিয়াৰ তাৰ আভাস দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া দুৰ্গা পূজাৰ লগত জড়িত যেনেকৈ চোৰ আমি ব্যৱহাৰ কৰোঁ, ধূনা ব্যৱহাৰ কৰোঁ, পুষ্পাঞ্জলি ব্যৱহাৰ কৰোঁ, সেই সকলো বস্তু আৰতিত অকণ অকণ দেখাবলৈ চেষ্টা কৰিছোঁ। হয় দেখাব চেষ্টা কৰিছোঁ আৰু লগতে তেওঁলোককো শিকাব চেষ্টা কৰিছোঁ যে দুৰ্গা পূজা আচলতে কি ব্যৱহাৰ হয়। আৰু দেওধনী নৃত্য আজিকালি প্ৰায়ে লুপ্ত হৈছে। দেওধনী নৃত্য এই শিশুসকলৰ দ্বাৰা ৰাইজকো দেখাবলৈ চেষ্টা কৰিছোঁ, লগতে শিশুসকলকো শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ। দেৱী মাক কি প্ৰাৰ্থনা জনাব এইবাৰ? হয় দেৱী মাক কি প্ৰাৰ্থনা জনাব? হয় স্থাপন কৰিব লাগে। দেশত যিবোৰ এতিয়া আহিছে দুৰ্যোগ আহিছে, বেয়া গতিত গৈ আছে, সেইসমূহ যাতে নাইকিয়া হয় তাৰেই প্ৰাৰ্থনা কৰিছোঁ দেৱী মাৰ আগত। সকলো যাতে অপায়মংগল বিনাশ কৰি তেওঁ সমগ্ৰ বিশ্বত শান্তি। জগতজননী স্বৰূপা মহামায়াৰ আগমনে ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজৰ অসূয়া অকৃতি দূৰ কৰি মনত সুখ শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আৰু দেশাত্মকবোধ জগাই তোলক। এই মানসেৰে তৰাজান সন্মিলনৰ সমূহ সদস্যা শুভাকাংক্ষী ৰাইজ একত্ৰিত হৈ জগতজননী সৰ্বমংগলময়ী মহামায়া শ্ৰী শ্ৰী দুৰ্গা দেৱী বিষ্ণুবল্লভা শ্ৰী শ্ৰী লক্ষ্মী দেৱী পূজা আৰু অসূয়া শক্তি বিনাশিনী শ্ৰী শ্ৰী কালী দেৱীৰ পূজা পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছে। এই উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে আধ্যাত্মিক প্ৰতিযোগিতাৰো আয়োজন কৰিছে। তাৰ ভিতৰত ষষ্ঠীৰ সন্ধ্যা শ্ৰুতপাঠ প্ৰতিযোগিতা, সপ্তমীৰ দিনৰ 11 বজাৰ পৰা দলীয় গোসানী নাম আৰু সন্ধ্যা একক গোসানী নাম প্ৰতিযোগিতা আৰু সপ্তমী অষ্টমী সন্ধ্যা 6:30 বজাত আৰতি অনুষ্ঠান সম্পন্ন হ'ব। তাৰ উপৰিও অষ্টমীৰ সন্ধ্যা সাংস্কৃতিক অনুষ্ঠান, দশমীৰ সন্ধ্যা 6:30 বজাত প্ৰীতি সন্মিলন, বিসৰ্জনৰ পিছদিনা সন্ধিয়া 7 বজাত শাৰদীয় নাট্য সন্ধ্যাৰ নিবেদন, হাস্যমধুৰ নাটক হাৰমাল মঞ্চস্থ কৰা হ'ব। কণ কণ শিশুসকলক আৰতিৰ লগতে ভিন্ন নৃত্য প্ৰশিক্ষণেৰে পৰিপূৰ্ণ কৰি তুলিছে নৃত্য প্ৰশিক্ষক ৰিয়া বৰুৱা আৰু সংগীতৰ সহযোগী শিল্পী ক্ৰমে শীতলা বৰুৱা, ৰিঞ্জুমণি বৰুৱা, নীলিমা চক্ৰৱৰ্তী, জিনামণি বৰা, বুলু শৰ্মা আৰু শিখামণি বৰদলৈ। বাদ্যযন্ত্ৰত সহযোগ কৰিছে ক্ৰমে অনন্ত বৰা, কল্পজ্যোতি বৰদলৈ আৰু পাপৰি বৰদলৈ। এই মহৎ কৰ্ম সুসম্পন্ন হোৱাত সকলোৰে আন্তৰিক দিহা পৰামৰ্শ কাৰ্যসূচী অনুযায়ী সকলো কৰ্মতে উপস্থিতি আৰু সহায় সহযোগিতা উদযাপন কমিটিয়ে একান্তই কামনা কৰিছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।